মৰাণৰ খোৱাঙত দিন দুপৰতে ভয়ংকৰ চুৰিকাণ্ড থানা পৰ্যায়ৰ নাগৰিক সমিতি সভাপতি ঘৰতে চোৰ চাফাই অভিযান মৰাণৰ খোৱাঙত দিন দুপৰতে সংঘটিত হৈছে এক চুৰিকাণ্ড খুদ থানা পৰ্যায়ৰ নাগৰিক সমিতি সভাপতি ঘৰতে চোৰে চলালে চাফাই অভিযান দিন দুপৰতে দুৱাৰৰ তলা ভাঙি চোৰে লুটি নিলে লক্ষাধিক টকাৰ সোণৰ অলংকাৰ আৰু নগদ ধন ঘৰৰ গৰাকী বুলন্ত মাওতে পুৱা প্ৰায় 11:40 বজাত পত্নীৰ সৈতে ওচৰৰে এখন গাঁৱলৈ এজন বন্ধুৰ দহাৰ অনুষ্ঠানলৈ গৈছিল ঘৰত কোনো নথকাৰ সুযোগ লৈ দুষ্কৃতিকাৰীয়ে দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে আৰু দুটাকৈ গডৰেজ আলমাৰী ভাঙি লুটপাট চলায় দিনৰ প্ৰায় 1:20 বজাত স্থানীয় লোকে দুজন অচিনাকি ব্যক্তিক ঘৰৰ পৰা ওলাই যোৱা প্ৰত্যক্ষ কৰি পৰিয়ালক খবৰ দিয়ে খবৰ পাই লগে লগে পৰিয়ালৰ লোক ঘৰলৈ উভতি আহি সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰি হতবাক হৈ পৰে ঘৰৰ পৰা নগদ 50,000 টকা আৰু প্ৰায় 10 লাখ টকাৰ সোণৰ অলংকাৰ লুট হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে মোৰ নাম শ্ৰী বুলন্ত মাউত আমি মানে মেছলো ভৰালি মোৰ বন্ধু এজন ঢুকাইছিলে আজি তেওঁৰ দহা খাবলৈ গৈছিলোঁ আমি দুইজনে ঘৰত দুজনে থাকোঁ প্ৰায় আমি 11:40 মানত এবাৰ ওলাই গৈছিলোঁ আৰু ইয়াৰ পৰা আমাৰ গাঁৱৰ মানুহে খবৰ দিওঁতে কৈছে তহঁতৰ দৰ্জা নেমাৰিলি নেকি মোক তেতিয়া 1:20 মানত মোক ফোন কৰিছে তেওঁলোকে মানুহ দুটা তহঁতৰ ঘৰৰ পৰা ওলাই গৈছে আমি ততাতৈয়াকৈ কৰি তাৰপৰা আহিলোঁ আহি ইয়াত দেখিছোঁ দৰ্জা ভঙা আছে গডৰেজ দুটা ভঙা আছে আৰু মোৰ কেছত আছিলে পইচা 50,000 টকা মই EMI দিবলৈ থৈছিলোঁ সেইকেইটা পইচা তাৰ মানুহগৰাকী আঙঠি আছিলে চেইন আছিলে খাৰু আছিলে সেইখিনি লৈ গ'ল আৰু বোৱাৰীজনীৰ ৰুমত সোমাই প্ৰায় 8যোৰমান খাৰু নিছে সোণৰ আঙঠি 4টা নিছে নেকলেছ এডাল নিছে তাৰপিছত আৰু তাতো ঠিক সেনেকৈ কৰি সেইখিনি বস্তু তাৰপৰা লৈ গৈছে আৰু যদি কিবা নিছে তেতিয়া চালেহে কথাটো গম পোৱা হ'ব আৰু ধৰি লওক সেইখিনি বস্তু তাৰপৰা নিলে আৰু বাকী বা কাপোৰ কানি একো অনিষ্ট কৰা নাই বাকী খালি দৰ্জাৰ তলা লক ভাঙি আৰু গডৰেজৰ লককেইটা ভাঙি এইখিনি বস্তু লৈ গৈছে আৰু দিনটো পৰে এনেকুৱা হ'ব বুলি আমি ভবা নাছিলোঁ আগতেও এনেকৈ আমি এই নিজৰ গাঁৱলৈ যাওঁতে এনেকৈ থৈ যাওঁ ৰাতিও কেতিয়াবা আহোঁ একো প্ৰব্লেম হোৱা নাছিলে হিচাপ কৰিলে সোণাৰীহে জানিব তথাপিতো আমাৰ ধৰি লওক 10-15 লাখ টকা আমাৰ সোণৰ বস্তু আৰু নগদ পইচা দি আমাৰ এইকেইটাক পইচা কৈছে নগদ পইচা মই EMI কাৰণে 50,000 পইচা থৈছিলোঁ কাৰণ অহাকালি 5 তাৰিখৰ পৰা মোৰ প্ৰায় 10 তাৰিখলৈকে তাৰমানে একে লেঠাৰিয়ে EMI আছিলে মই গাঁৱৰখী নহয় থানা লেভেল নাগৰিক কমিটিৰ অধ্যক্ষ হিচাপে আছিলোঁ অধ্যক্ষৰ ঘৰতে এনেকুৱা অৱস্থা হৈছে আৰক্ষী আহিছে আৰক্ষীয়ে তেওঁ এইখিনি গোটেইখিনি যাৱতীয় নথি-পত্ৰ তেওঁলোকে চাই গৈছে আৰু তেওঁলোকে যিমানখিনি পাব আমাক সহায় কৰিম বুলি কৈছে তেওঁলোকৰ এজন VTPৰ আজি তেওঁ শ্ৰাদ্ধ কাৰণে ককাইদেউৰো দুজন গ'ল গোৱা দিন দুপৰতে যে এনেকুৱা এটা সংঘটিত হ'ব বুলি এইটো তেখেতলোকেতো অনুভৱ কৰাও নাই আমিও কৰা নাছিলোঁ গতিকে এতিয়া যেনেকৈ খবৰ খাতি পালোঁ বোলে এনেকুৱা হৈ গ'ল খবৰ খাতি যে গডৰেজ ভাঙি লৈ গৈছে দৰ্জাৰ ভাঙিছে সোণৰ অলংকাৰ নিছে বোৱাৰীজনী ভাগৰ আৰু EMI টকা থৈছিলে সেইখিনিও যেতিয়া নেকি তেওঁলোকে আত্মসাৎ কৰিছে গতিকে সেইটোতকৈ আৰু দিন দুপৰতে যেতিয়া নেকি এনেকুৱা এটা ঘটনা ঘটিছে গতিকে সেইটো আমাৰ কাৰণে যথেষ্ট এটা ডাঙৰ আমি এইটো বৰ বিপদমুখী বুলি আমি ভাবিছোঁ গতিকে আমি প্ৰশাসনসকলক তেখেতলোকৰ অকণমান খুব তৎপৰতা যাতে এনেকুৱাবিলাকে দুষ্কৃতিকাৰীবিলাকক যাতে খুব সোনকালে প্ৰয়াত্ব কৰি যাতে অনাগত দিনত যাতে আজি এই ককাইদেউৰ বৰদঘৰত যিটো উৎপাত চলিছে দিন দুপৰতে গতিকে আৰু যে বেলেগৰ ঘৰত যে নহ'ব সেইটোতো কোনো নাই ক'ব নোৱাৰি সেয়েহে মই প্ৰশাসনক আমাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ তেখেতলোকে যাতে খুব গুৰুত্ব ভূমিকা হাতত লয় কোন থাকে এইখন ঘৰত ককাইদেউ বৰদেউ থাকে আৰু ভতিজা আৰু ভতিজা বোৱাৰী তেখেতলোকে নিজৰ সংস্থাপনৰ কাৰণে বাহিৰত ব্যৱসায়ী সূত্ৰে আছে গতিকে তেখেতলোকতো 4টা প্ৰাণী হয় 2জন বাহিৰত থাকে